এই যে বিজেপি দল অহংকাৰী বুলি কয় এই প্ৰমাণ এই হ'ল অহংকাৰী দল এতিয়া মানুহৰ যি স্বাধীনতা মানুহৰ যি অধিকাৰ তেওঁলোকে এই অধিকাৰবিলাক সাধাৰণ মানুহৰ অধিকাৰক তেওঁলোকে কোনো বিজেপি দলৰ নেতা কৰ্মীয়ে মানে মানুহৰ অধিকাৰক তেওঁলোকে কেতিয়াও সন্মান জনাব নাজানে আৰু দেশৰ সংবিধানখনক তেওঁলোকে ভৰিৰে মোহাৰি গছকি পেলাব বিচাৰে যে নিৰ্বাচনী বিধিৰ মাজত যাতে আমি সেই যিদিনা বন্ধ আছিল প্ৰচাৰ আমি তালৈ যোৱা নাছিলোঁ মোৰ ককাইদেউ মোৰ ভনী জোঁৱাই তাৰ পৰা মোৰ দদাইদেউ তেজপুৰত থাকে তেজপুৰত গৈ তেওঁলোকৰ খবৰ খাতি লৈ ঘূৰি আহিলোঁ আৰু আহি পিছদিনা যেতিয়া আপোনাৰ ভোটিং নিৰ্বাচন ভোট যিদিনা হৈছে ভোট হোৱা দিনা মই জিঞ্জিয়ালৈ বিভিন্ন ধৰণৰ মানুহে নিমন্ত্ৰণ জনালে দাদা আপুনি এবাৰ আহিব এঘৰমানত ভাত খাবলৈও নিমন্ত্ৰণ জনাইছিল দুপৰীয়া আহাৰৰ বাবে তাৰপিছত আমি গৈ ভোট কেন্দ্ৰবিলাকৰ বাহিৰ আঁতৰে আমি 200 মিটাৰ বাহিৰত ভোট কেন্দ্ৰৰ আঁতৰে আমি ঘূৰি ফুৰিছিলোঁ তাৰপৰা জিঞ্জিয়া থানাৰ ওচৰৰ এটা স্কুলৰ মানে ভোট চেণ্টাৰত মই গৈ বিভিন্ন ধৰণৰ চাই মেলি ক'ত কেনেধৰণৰ ৰাইজৰ কি পৰিৱেশ হৈছে এনেই আঁতৰে আমি চাইছোঁ আৰু ইমান দিন কাম কৰিলোঁ যেতিয়া গতিকেলৈ মেইন ভোটৰ দিনানো কি এক পৰিৱেশ হৈছে চাবলৈ চবৰে মন যায় গতিকেলৈ আমি 200 মিটাৰ বাহিৰত আছোঁ তেতিয়া চবতে ঘূৰি থাকোঁতে মই সেই আপোনাৰ মহালক্ষ্মী স্কুলৰ আপোনাৰ জিঞ্জিয়া থানাৰ কাষতে চেণ্টাৰ এটাত থাকোঁতেই মই গাড়ীত বহি আছোঁ 200 মিটাৰ বাহিৰত ওচৰত থাকোঁতে পুলিচ আহিল কোনোবা ADC আহিল এটা প্ৰশাসনৰ এটা ডাঙৰ টীম এটা আহিলে আহি মোক ক'লেহি যে আপুনি উৎপল গগৈ নেকি মই বোলো হয় আপুনি ইয়াতে অকণমান ৰ'বচোন মই বোলো কিবা আছিলে তাৰপৰা তেওঁলোকে কৈছে নহয় আমাৰ DC ছাৰে কথা পাতিছে অবজাৰ্ভাৰে কথা পাতিছে আপুনি অকণমান মই ইয়াতে ৰ'ব মই ঠিক আছে ৰৈ থাকিম তাৰপিছত অলপ দেৰিকৈ মানুহকেইজন আহিলে মই গাড়ীতে বহি আছিলোঁ মোক ক'লেহি যে নহয় আপুনি অকণমান থানালৈ যাব লাগে মই বোলো ঠিক আছে কিয় থানাত কিয় যাব লাগে নহয় এই কথাখিনি আমি থানাতে গৈ পাতি লওঁ ইয়াত অসুবিধা হ'ব মই ব'লক কি আছে থানাখনটো ওচৰতে বুলি কৈছে মই থানালৈ গুচি গ'লোঁ তাৰ পৰা থানাত বহি আছোঁ মই তেওঁলোকক সুধিছোঁ যে কি অপৰাধত আপোনালোকে মোক মানে ইয়ালৈ লৈ আহিছে বা কিবা অসুবিধা হ'ল নেকি আমাৰ ফালৰ পৰা কিবা গণ্ডগোল হ'ল নেকি আমি তেনেধৰণৰ কথাবিলাক তেখেতলোকক সুধিছোঁ তেতিয়া তেওঁ এজন পুলিচ আপোনাৰ তাৰ OCয়ে কৈছে যে আপুনি বিধি উলংঘা কৰিছে বোলো কি বিধি উলংঘা কৰিছোঁ আপুনি পোলিং ষ্টেচনৰ ভিতৰত গৈ আপুনি প্ৰচাৰ কাৰ্য চলাইছে মই নাই চলোৱা কোনো ওচৰত মোৰ প্ৰমাণ নাই আপুনি প্ৰমাণ দিয়ক মইতো তালৈ যোৱা নাই মই 200 মিটাৰ বাহিৰত আছোঁ প্ৰতিটো ষ্টেচনৰ 200 মিটাৰ বাহিৰতে আছোঁ ক'তো যোৱা নাই আমি এনেই বাহিৰৰ পৰা চাবলৈ গৈছোঁ আমি আৰু এতিয়াতো প্ৰচাৰ চলোৱা কথা নাই ৰাইজে নিজৰ মতে ভোট দিছে আমাৰ কংগ্ৰেছৰ যিহেতু এখন তাত টেবুল লগোৱা থাকে যে আমাৰ মানুহবিলাক আহিলে সহায় কৰিবৰ কাৰণে নম্বৰবিলাক দিবৰ কাৰণে এইবিলাক এটা তেনেকুৱা ব্যৱস্থা এটা প্ৰত্যেক দলেই ৰাজনৈতিক দলেই কৰে আৰু সেই নিজৰ দলৰ সেই টেবুলখনত যোৱাত বাধা থাকিব নালাগে আমি বুলি ভাবোঁ গতিকে সকলোৰে অধিকাৰ আছে তাৰপিছত তেওঁলোকে যেতিয়া ক'লে যে নহয় আমাৰ ওচৰত কমপ্লেইন আহিছে ইলেকশ্যন কমিশ্যনৰ পৰা DCৰ পৰা গতিকে আপুনি এতিয়া যাব নোৱাৰিব আমি কথাখিনি ভালকৈ পাতিম তেওঁলোকে আহি আপোনাক মনত হ'ব দিয়ক এই 1টা বজাত 1মান বজাত মোক তেওঁলোকে থানালৈ লৈ আহিছে আপোনালোকৰ নেতা যি গৌৰৱ গগৈ সেই গৌৰৱ গগৈ ডাঙৰীয়া আহি উপস্থিত হৈছিলে থানাত আৰু উপস্থিত হৈ পেলাই 3 বজাত উপস্থিত হৈছিলে সম্ভৱ আমি অলপ দেৰিকৈ উপস্থিত হৈ তেখেতে কিন্তু আপোনাৰ মুকুলাই নিদিয়ালৈকে নাযাওঁ বুলি কৈছিলে আৰু মুকুলাই লৈহে তেখেতে শান্ত হৈছিলে নাই তেওঁ আহিল তেওঁ প্ৰায় আপুনি ক'তকৈ অলপমান চাগে পিছত আহিলে তেওঁ আহিলে কথা বতৰা পাতিলে মোক সুধিছে মানে উৎপলদা এই কি কয় কি কথাটো কি আপোনাক ধৰি অনা কিবা আপুনি গণ্ডগোল কৰিছিলে নেকি মই কথাখিনি ক'লোঁ কথাখিনি কোৱাৰ পিছত কৈছে এইটোতো কোনো ডাঙৰ কথা নহয় যে আমি ভোট চেণ্টাৰ এটা কংগ্ৰেছৰ থাকে তাত কংগ্ৰেছ কৰ্মী য'ত কি আপত্তি আছে এইটো আপত্তি হ'ব নালাগে থাকিলে তাৰপিছত তেওঁলোকেতো নাহে এতিয়া মানুহ কোনো নাহে থানাত নাই কোনো অফিচাৰ নাই বোলে তাত বেলেগ কামত ঘূৰি ফুৰিছে ৰখাওঁতে বহুত টাইম হ'ল তো গৌৰৱ গগৈ 1 ঘণ্টা 2 ঘণ্টামান বহাৰ পিছত গৈ ভাবিছিলে যে কোনোবা অফিচাৰ হয়তো আহিব মই যিহেতু ইয়ালৈ আহিছোঁ কিন্তু নাই কোনো অফিচাৰ নাই এই সন্ধিয়ালৈ আহিলে কোনোবাজন এডিশ্যনেল SP আহি ক'লেহি তেওঁ যে এনেকুৱা কথা কিন্তু অকণমান দেৰি হ'ব আপুনি যাবগৈ পাৰে গৌৰৱ গগৈ ক'লে যে মোৰ সতীৰ্থজন ইয়াত থৈ দিছে কোনো কাৰণ নোহোৱাকৈ বিনা কাৰণ কিবা যদি তেওঁ কিবা কেছ আছিল বা তেওঁ কিবা বিধি উলংঘা কৰিছে কিবা কৰিছে অন্যান্য নিয়মৰ বাহিৰত গৈছে তেওঁ ঘূৰাই থওক কোনো কথা নাই কিন্তু যিটো কাম আপোনাৰ কোনো নিয়মৰ
প্ৰমাণ নাই আউটলৈ যোৱাই নাই তেনেকুৱা এজন মানুহক আপোনালোকে বহাই থ'ব ইয়াত কোনো কাৰণ নোহোৱাকৈ মই গুচি যামগৈ এইটো কি কথা নহ'ব আপোনালোকে কথা পাতক আপোনালোকে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত কথা পাতক আৰু কথা পাতি এখেতক বিনা চৰ্তে যদি মুকলি কৰি নিদিয়ে মই ইয়াৰ পৰা নাযাওঁ মই ইয়াতে বহি থাকিম কেইমান বজাত আপোনালোকক এৰি দিলে প্ৰায় 10:30 11টামান বজাত মোক 11টা 11:30 বজাত চাগে দিছে নেকি 12 বাজিব হ'ল আৰু এইটো আপুনি কি বুলি ভাবে বিজেপি দলৰ বা এনেকুৱা ধৰণৰ কিবা অভিসন্ধি আছিল বুলি ভাবে নেকি আপোনালোকে এই যে বিজেপি দল অহংকাৰী বুলি কয় এই প্ৰমাণ এই হ'ল অহংকাৰী দল এতিয়া মানুহৰ যি স্বাধীনতা মানুহৰ যি অধিকাৰ তেওঁলোকে এই অধিকাৰবিলাক সাধাৰণ মানুহৰ অধিকাৰক তেওঁলোকে কোনো বিজেপি দলৰ নেতা কৰ্মীয়ে মানে মানুহৰ অধিকাৰক তেওঁলোকে কেতিয়াও সন্মান জনাব নাজানে আৰু দেশৰ সংবিধানখনক তেওঁলোকে ভৰিৰে মোহাৰি গছকি পেলাব বিচাৰে কিনো বুলি ক'ম আৰু এই ভিডিঅ'টোৰ দ্বাৰা এটাই প্ৰমাণ হৈছে যে বিজেপিক হৰুৱাবলৈ গৈ কংগ্ৰেছে নিজে মুখ থেকেচা খাইছে বেছি চালাকি দেখুৱাবলৈ গৈ নিজেই থানাৰ ভিতৰত বহি থাকিবলগীয়া হৈছে আবদ্ধ হৈ গতিকে নিজেই হুল চুচিছে আৰু সেই হুলত নিজেই ফুটি মৰিছে কংগ্ৰেছৰ দল গতিকে ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব